এটা দুটা নহয় চাৰিটাকৈ ঘৰচীয়া নাহৰ ফুটুকি প্ৰায় 5 বছৰ ধৰি মানুহৰ সংস্পৰ্শত থকা নাহৰ ফুটুকি কেইটা এতিয়া হৈ পৰিছে ঘৰচীয়া জন্তুৰ দৰে কিন্তু ক'ত আছে ঘৰচীয়া বাঘ ঘৰচীয়া বাঘ কাজিৰঙাতে আছে চাৰিটাকৈ ঘৰচীয়া বাঘ চাৰিটা নাহৰ ফুটুকি বাঘ প্ৰায় 5 বছৰ ধৰি মানুহৰ সংস্পৰ্শত থকা নাহৰ ফুটুকি কেইটা এতিয়া ঘৰচীয়া জন্তুৰ দৰেই বনৰীয়া জীৱন আৰু এতিয়া সিহঁতৰ বাবে অসম্ভৱ কাজিৰঙাৰ পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত আছে এই চাৰিটা নাহৰ ফুটুকি মৰিয়নিৰ পৰা প্ৰায় 5 বছৰ পূৰ্বে উদ্ধাৰ হৈছিল নাহৰ ফুটুকিৰ পোৱালি কেইটা প্ৰথমে উদ্ধাৰ হোৱা নাহৰ ফুটুকি পোৱালিটো বিচ্ছিন্ন হৈছিল মাকৰ পৰা আন তিনিটা নাহৰ ফুটুকি পোৱালিৰ মাকৰ মৃত্যু হোৱাত উদ্ধাৰ কৰি আনিছিল পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই আটাইকেইটা নাহৰ ফুটুকি পোৱালিকে লৈ অনা হৈছিল পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ বৰ্তমান 4 পৰা 5 বছৰ বয়সৰ এই আটাইকেইটা নাহৰ ফুটুকিয়ে পাৰ কৰিছে বন্দিত্বৰ জীৱন কেন্দ্ৰটোৰ চিৰদিনৰ অতিথি হৈ পৰিছে নাহৰ ফুটুকি কেইটা কিয়নো এবাৰ মানুহৰ সংস্পৰ্শলৈ অহাৰ পাছত পুনৰ বনলৈ উভতাই পঠাব নোৱাৰি নাহৰ ফুটুকিক লগতে মাতৃৰ পৰা স্বাভাৱিক পবিত্ৰ হিচাপে আয়ত্ত কৰিবলগীয়া গুণসমূহ মানুহৰ দ্বাৰা শিকোৱা অসম্ভৱ হোৱা হেতুকে চিৰদিনলৈ বন্দী হৈ থাকিবলগীয়া হৈছে নাহৰ ফুটুকি কেইটা তিনিটা যোনটো পোৱালি তাৰ মাক মৰা বুলি আমি গম পাইছিলো বাকি এটা পোৱালি মানুহে পাইছিলে এবান্ডেন বুলি ভাবিছে কিন্তু হ্যান্ড পিকিং বুলি ধৰো কেতিয়াবা মাকে বাঘৰ পোৱালি এৰি 3-4 দিনৰ কাৰণে ক'তবা গুচি যায় কিবা খাদ্য সন্ধানত সেইটো সময়ত মানুহে যেতিয়া পাই যায় মৰম লগা পোৱালিটো পাই সিহঁতে ভাবে ৰেস্কিউ কৰিলো বুলি কিন্তু সেইটো একচুয়ালি ৰেস্কিউ নহয় আৰু তাৰ পিছত সিহঁতৰ পোৱালিকেইটাক লগাব পৰা নাযায় হেনেকুৱাকৈ দে এণ্ড আপ হিয়াৰ মানে ইয়াতে আহি সিহঁতে এণ্ড আপ হয় কিন্তু বাঘৰ এটাই কথা যে আমি ৰিহেবিলিটেট কৰিব নোৱাৰো সিহঁতক আকৌ বনলৈ ঘূৰাব নোৱাৰো যদি আমি হাতেৰে পুহো সিহঁতক ডাঙৰ দীঘল কৰো বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটোত চিকিৎসক তত্ত্বাৱধায়কৰ পৰিচৰ্যাৰ মাজত দিন পাৰ কৰিছে চাৰিটা নাহৰ ফুটুকিয়ে চিকিৎসকৰ মতে বহু সময়ত মানুহে নাহৰ ফুটুকি পোৱালি উদ্ধাৰ কৰা বুলি ভাবে যদিও কেতিয়াবা সেয়া আজীৱন বন্দিত্বলৈহে পৰিণত হয় সেয়েহে নাহৰ ফুটুকি পোৱালি উদ্ধাৰৰ ক্ষেত্ৰত অধিক সতৰ্ক হোৱা প্ৰয়োজন ভৱিষ্যতে নাহৰ ফুটুকি কেইটাক অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে কেন্দ্ৰটোৰ চিকিৎসক শামছুল আলীয়ে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু খবৰ অব্যাহত থাকিব পুনৰ আইছো চিটি 18 শেষ অংশলৈ অসম গণ পৰিষদ এৰি অসম জাতীয় পৰিষদত যোগ দিব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আদৰি ল'ব নেকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মহন্তৰ গৃহ জিলাত কি ক'লে লুৰিণে মহন্ত যাব নেকি অসম জাতীয় পৰিষদত কি কয় লুৰিণে তেনেকুৱা ধৰণৰ কোনো যোগাযোগ হোৱা নাই এজন আঞ্চলিকতাবাদীৰ ৰাজনীতিৰ নতুন আশা স্বৰূপ আনজন মৃতপ্ৰায় আঞ্চলিকতাবাদী দলৰ ক্ষোভিত নেতা আমি নৱগঠিত আঞ্চলিক দল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ কথাকে কৈছো বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা কৰি সমষ্টি হেৰুৱাৰ উপক্ৰম হোৱা প্ৰফুল্ল কুমাৰ মহন্তই অগপ ত্যাগ কৰি যোগ দিব নেকি অজাপত মঙলবাৰে নগাঁৱত উপস্থিত হোৱা লুৰিণজ্যোতি গগৈক সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত তেওঁ আওপকীয়াকৈ ক'লে প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী প্ৰতিজনকে অজাপলৈ স্বাগতম ভেজাল জাতীয়তাবাদ কোনোৱে নিবিচাৰে কিন্তু মই ভাবো যে যিসকলে অসমক ভাল পায় অসম মাতৃক সেৱা কৰিবৰ কাৰণে যিসকলে বিচাৰে সেইসকলে জাতীয়তাবাদৰ ধ্বজা উৰুৱাবৰ কাৰণে সকলোৱে আগবাঢ়ি আহক আৰু
অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত একত্ৰিত হৈ অসম মাতৃৰ অসমৰ জয়গান গাওঁ। উল্লেখযোগ্য যে অজাপত যোগদানৰ পিছত মঙলবাৰে নগাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা লুৰিণক উষ্ম আদৰণি জনোৱা হয় নগাঁৱত। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ সংক্ৰমণে আকৌ কঁপাইছে বিশ্ব। পূৰ্বতকৈ 70 গুণ অধিক সংক্ৰমণ ভাইৰাছে স্থবিৰ কৰি তুলিছে ব্ৰিটেইন। আৰু ইফালে সংক্ৰমণৰ আঁতৰৰ পৰা আঁতৰত থকা এণ্টাৰ্কটিকাটো প্ৰথমবাৰৰ বাবে ধৰা পৰিছে কভিড পজিটিভ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো চিটি 18ৰ পৰা। নমস্কাৰ। ভয়াৱহ কভিডৰ সংক্ৰমণে আকৌ কঁপাইছে বিশ্ব। কভিডে স্পৰ্শ কৰিলে অন্তিমখন মহাদেশ। কভিড সংক্ৰমণৰ পৰা আঁতৰত থকা এণ্টাৰ্কটিকাটো প্ৰথমবাৰৰ বাবে ধৰা পৰিল COVID-19। এণ্টাৰ্কটিকাত 36 জন লোকৰ দেহত ধৰা পৰিছে COVID-19। চিলিৰ গৱেষণা কেন্দ্ৰৰ পৰা এণ্টাৰ্কটিকালৈ সংক্ৰমণ ঘটিল COVID-19। ইয়াৰ লগে লগে বিশ্বৰ 7খন মহাদেশতে COVID-19 সংক্ৰমণ ঘটিল। কভিডে বিশ্বৰ সকলো প্ৰান্ত স্পৰ্শ কৰাৰ সময়তে ব্ৰিটেইনৰ পৰা আহিছে আন এটা ভয়াৱহ খবৰ। পূৰ্বতকৈ 70 গুণ অধিক সংক্ৰামক ভাইৰাছে স্থবিৰ কৰি তুলিছে ব্ৰিটেইন। ব্ৰিটেইনৰ পৰা সংক্ৰমণ ঘটিছে ফ্ৰান্স, ইটালী, অষ্ট্ৰেলিয়া আৰু আমেৰিকালৈ। ব্ৰিটেইনৰ কেণ্টত প্ৰথমে ধৰা পৰিছিল লাইনেজ B117 নামৰ নতুন ভাইৰাছবিধৰ। পুৰণি ভাইৰাছৰ 14টা বিৱৰ্তনৰ পাছত সৃষ্টি হৈছে লাইনেজ B117। যোৱা এবছৰত হোৱা 13টা বিৱৰ্তনত কৰোনা ভাইৰাছ ইমান শক্তিশালী হোৱা নাছিল, কিন্তু 14 সংখ্যক বিৱৰ্তনত পূৰ্বতকৈ 70 গুণ অধিক সংক্ৰামক হৈ উঠিল নতুন ভাইৰাছটো। ব্ৰিটেইনত 15 দিনতে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পালে 4 গুণলৈ। বিশ্ববাসীক অধিক শংকিত কৰি আহিল ভয়াৱহ খবৰটো। COVID-19 ৰোধৰ বাবে আৱিষ্কৃত প্ৰতিষেধকেৰে নতুন ভাইৰাছবিধ ৰোধ কৰিব পাৰিব নে নোৱাৰে তাতো আহি পৰিছে অনিশ্চয়তা। COVID-19 বিৱৰ্তন ঘটি সৃষ্টি হোৱা নতুন ভাইৰাছে শংকা কঢ়িয়াইছে ভাৰতলৈও। বিভিন্ন ৰাজ্যত লোৱা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা। কৰ্ণাটকত 2 জানুৱাৰী পৰ্যন্ত নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন। মঙলবাৰৰ নিশাৰ পৰা মহাৰাষ্ট্ৰৰ সৰু বৰ সকলো নগৰ চহৰতে জাৰি কৰা হৈছে সান্ধ্য আইন। ইপিনে ব্ৰিটেইনৰ পৰা অহা প্ৰায় 20 জন লোকৰ দেহত পোৱা গৈছে COVID-19। ব্ৰিটেইনৰ পৰা অহা লোকৰ বাবে চৰকাৰে RT-PCR টেষ্ট বাধ্যতামূলক কৰি জাৰি কৰিছে নতুন নিৰ্দেশনা। অৱশ্যে নতুন কভিড ভাইৰাছৰ অৱস্থিতি বৰ্তমানলৈ ভাৰতত ধৰা পৰা নাই বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট।